হে ভক্তসকল, এতিয়া চাওক কিমান ধুনীয়াকৈ শ্ৰী শ্ৰী মাধৱদেৱে নাম প্ৰকাশ লিখি থৈ গৈছিলে। অজ্ঞান আন্ধাৰ পৰিয়া জীৱৰ জ্ঞান পথ ধৰা নাম অঞ্জনীয়া সন্তৰ সাধুৰ যেতিয়া আমাৰ মানুহৰ জীৱনত প্ৰাপ্তি হৈ যায়, অজ্ঞান আন্ধাৰ দূৰ কৰিবৰ কাৰণে আমাক প্ৰথম কি লাগে? আমাৰ এগৰাকী ভাইদেউ গৈ আছিলে এতিয়া প্ৰথম আগত নাম অঞ্জনীয়া সাধুৰ সন্তৰ আমাৰ জীৱনত প্ৰাপ্তি হ'ব লাগিব। তাৰপিছতে আমাৰ এই মানুহৰ জীৱনটোৰ উদ্দেশ্যৰ তত্ত্বক আমি বুজি পোৱা হ'ব। নাম অঞ্জনীয়া আজি আপোনালোকৰ সান্নিধ্যত আপোনালোকৰ সন্মুখত আজি ছয়জনকৈ নাম অঞ্জনীয়া সন্ত সাধু বহি আছে। আৰু ইয়াতকৈ আৰু স্বৰ্গ, ইয়াতকৈ আৰু পুণ্য আৰু কি লাগিছে? তো এই পৃথিৱীৰ চাওক, এনেকুৱা এটা সুন্দৰ সুবিধা এনেকুৱা মানৱ জীৱনত এইটোৱে চবতকে আমাৰ আনন্দ। এই আনন্দ প্ৰাপ্তি কৰিবৰ কাৰণে আজি মানুহৰ জন্ম আমি লৈ আহিছোঁ। কিয়নো অজ্ঞান আন্ধাৰ দূৰ কৰিবৰ কাৰণে এই সাধুসকলক আমাৰ জীৱনত লাগে। নহ'লে আমি ভগৱানৰ ওচৰত কেনেকৈ যাম? ভগৱানৰ ওচৰত যাবৰ কাৰণে কেৱল আমাৰ সাধু সন্ত লাগিব। সাধু সন্ত আহিব, এই সংসাৰত সাধু সন্ত ঢেৰ আছে, কিন্তু সাধু সন্ত কেনেকুৱা সাধু সন্ত? যিজন সাধু নেকি নিজে সাধনা কৰে আৰু ভক্তকো সাধনা কৰিবলৈ ৰাস্তা শিকায়, জনাই দিয়ে। তেনেকুৱা এজন সাধু আমাৰ জীৱনত লাগিব। বাৰে বাৰে শাস্ত্ৰৰ ইংগিত দি গৈ আছে মহান পুৰুষৰ ওচৰত যাবলৈ, ভগৱানৰ ওচৰত যাবলৈ আমাক নাম অঞ্জনীয়া সাধু সন্ত লাগিব। তো এই গতিকে চাওঁ আজি কিমান ভাগ্য, আজি আমি এই সাধু সন্তৰ সান্নিধ্যত বহি হৰিৰ মন্দিৰত বহি চাৰিওফালে ভগৱানৰ ফটো ইয়াত লাগি আছে, নহয়নে? আমি এটা ফটোৰ ওপৰত আমি চাই আছো, কিন্তু ভগৱানে কৈছে য'ত মোৰ সাধুৰ সমাগম হয়, য'ত মোৰ ভক্তৰ সমাগম হয়, তাত মই নিশ্চয় থাকো। কিন্তু মোক এই মায়াৰ চকুৱে দেখি নাপায়, এই মায়াৰ চকুৱে মোক দেখি নাপায়। মোক চাবলৈ হ'লে দিব্য চকু লাগিব, দিব্য নেত্ৰ। দিব্য নেত্ৰ যেতিয়া নেকি খুলিব, তাৰ যোগেদি সময়ৰ তত্ত্বদৰ্শী মহান পুৰুষৰ যোগেদিহে খুলিব। তেতিয়া আমাৰ দিব্য নেত্ৰ খোলাৰ লগে লগেহে তেতিয়া আমি ফটো চাই আছো, তেতিয়া আমাৰ হৃদয়ৰ ভিতৰত আমি প্ৰেক্টিকেল দৰ্শন পাম। সেইকাৰণে এটা ভজনৰ কীৰ্তনত কি বুলি গাইছে? হৃদয়তে লুকাই আছে প্ৰভু নিৰান জানা, নাৰাগ যাব গয়া কাশী বৃন্দাবন, নাৰাগ যাব গয়া কাশী বৃন্দাবন। হে ভক্তসকল, ভগৱান শ্ৰীকৃষ্ণই কি কৈ গ'ল যে মই সকলো হৃদয়ৰ ভিতৰত মই আছো, সকলো মানুহৰ হৃদয়ত মই আছো। পশু পক্ষী জীৱ জন্তু যিমান পৰুৱা চবৰ লগতে মই আছো, কিন্তু চবতকৈ শ্ৰেষ্ঠ মানৱ জীৱন। মানুহে চবতকৈ শ্ৰেষ্ঠ। মানুহে মোক ইচ্ছা কৰিলে, ভাৱনাত যদি আমি চেষ্টা কৰিলে মোক হৃদয়ৰ ভিতৰতে পাব। কাশী বৃন্দাবন মথুৰা গোৱালিকালৈ যাবই নালাগে, মই সকলো মানৱ জীৱন হৃদয়তে মই আছো, লুকাই আছো হৃদয়ৰ প্ৰভু নিৰঞ্জন। সেই প্ৰভু নিৰঞ্জন আমাৰ হৃদয়ৰ ভিতৰত আছে। যেনেকৈ আজি বাস্তৱত আমি চকুৱে
ফটো রাম বা কৃষ্ণ হনুমান বা শিৱৰ ফটো আমি পূজা কৰোঁ কিন্তু বাস্তৱত আমাৰ হৃদয়টো সদায় ভগৱন্তৰ পূজা হৈ আছে প্ৰেক্টিকেল প্ৰমাণ আমি পাব আমি সময় তুলসী গুৰুজনৰ ওচৰত যাব লাগিব আজি কাশী বৃন্দাবনত প্ৰভু ভগৱন্তৰ নাম আছে জানো উঠাই দিয়ক বোলে হয় মই কাশী পাই আহিছো কোনেও নকয় যে পোৱা নাই কিন্তু ভগৱানে কৈ গৈছে ভক্তিৰ প্ৰথম শ্ৰী আৰম্ভ সেই প্ৰথম ভক্তিৰ শ্ৰীটো আৰম্ভ কৰিবলৈ আমাকে জ্ঞানী সমাজ লাগিব আৰু নাম অন্তৰীয়া সন্ত হ'ব লাগিব তেতিয়াহে আমি ভগৱানৰ ওচৰলৈ যাব পাৰিম সেইজন ভগৱান ক'ত আছে পৰম পিতা পৰমেশ্বৰ আমাৰ নিশ্চয় ওচৰতে আছে বিচাৰিব জানিলে মাতিব জানিলে আমি নিশ্চয় ওচৰতে আমি প্ৰভু দৰ্শন পাওঁ গতিকে সেই ভক্তসকল সেই যোগাসীসকল আহক আপোনালোকে শুনক কিয়নো আজি কালি কৰোঁতে কৈছে আজি ভজু কালি ভজু আলোচনীতে যায় এনে সুন্দৰ মানৱ জীৱন জমে লৈ যায় আমি কৈ আছো আজি ভজিম কালি ভজিম কওঁতে কওঁতে এই মানুহৰ জীৱন কি ভৰসা আছে নহয়নে খন্তেকীয়া জীৱন কচুপাতৰ পানীৰ দৰে বৰষুণ দিলে কচুপাতৰ পানী ৰৈ থাকে অকণমান যদি বতাহ লাগি যায় কচুপাতৰ পানী পৰি যায় ঠিক আমাৰ মানৱ জীৱনটো সেই কচুপাতৰ পানীৰ দৰে কেতিয়া এক ছেকেণ্ড এক মিনিটতে এই শৰীৰৰ পৰা আত্মাৰ শ্বাস যেতিয়া ওলাই গুচি যাব একোৱে নাই সেইকাৰণে কৈছিলে আমি সদায় ক'ব নালাগে এতিয়া আমি ভজিম কালিলৈ ভজিম কওঁতে কওঁতে আমাৰ সময় কেতিয়া আহি জন্মতে চিৰণি কাউৰীয়ে কুকুৰা পোৱালি হাঁহ পোৱালি ধৰি থাপ মাৰি ধৰিলেকে লৈ গুচি যাব কিন্তু মনৰ কথা মনতে থাকি যাব তো সেইকাৰণে দেৰি কৰিব নালাগে সময় দিন বহুত বেয়া আহি আছে আপোনালোকে চাই আছে আগৰ দিন সময় আহিছে জানো আছে জানো নাই মানুহৰ প্ৰতি মানুহৰ মৰম দয়া নাইকিয়া হৈ গৈ আছে সেইকাৰণে এতিয়া ভয়ংকৰ কলিযুগ চলি আছে এই কলিযুগ এতিয়া কি হৈ যাব কোনেও ক'ব নোৱাৰে আমাৰ আগন্তক আকৌ সত্যযুগ প্ৰৱৰ্তন হ'ব শাস্ত্ৰত নিৰ্দেশ দিয়া আছে শাস্ত্ৰত আমি পঢ়িবলৈ পাওঁ গতিকে আমি দেৰি কৰিব নালাগে আমি আমাৰ হৃদয়ৰ প্ৰভু জনা সোনকালে দৰ্শন পাই আত্মাৰ কল্যাণ কৰিব লাগে তো আগত আমাৰ পূজ্যবৰ পূজনীয় সন্ত সাধু আছে আমি তেখেতৰ কাৰণে সকলোৱে বাট চাই আছো যে আমাৰ পূজনীয় সন্ত সাধু আমি সৎসং বিচাৰ শুনিব লাগে কিয়নো সৎসং বিচাৰ যেতিয়া আমাৰ শুনিম তেতিয়া আমাৰ মনবিলাক কিমান ধুনীয়া ফৰকাল হৈ যাব মন ইমান আনন্দ লাগিব গতিকে আপোনালোকে সকলোৱে অকণমান দেৰি বোলে বহুত দেৰি আগত ধৰি ৰহলৈ ধৰিবি যায় বহুত সময় গুচি গ'ল অকণমান সময় বাকী আছে আমি সকলোৱে ধৈৰ্য ধৰি আমাৰ পূজনীয় সন্তৰ অমৃতময় বাণী আমি সকলোৱে শুনো আজিলৈ মই ইমানলৈকে কৈ সামৰণি মাৰিব বিচাৰিছোঁ আমি সকলোৱে আনন্দ লওঁ প্ৰেম সে গৌৰী আনন্দ কান্দ ভগৱান শ্ৰী কৃষ্ণ কালিনা লাল কি শ্যাম ৰাম চন্দ্ৰ কি